চিত্ৰকলা একাডেমীৰ হাউলী শিক্ষয়িত্ৰী অনন্যা চৌধুৰী বিশেষ সফলতা। বলিউডৰ আইকনিক ষ্টাৰ 2026 লাভ নৃত্যগুৰু অনন্যা চৌধুৰী মায়ানুগুৰি মুম্বাইত জিলিকিল অসমৰ অনন্যা চৌধুৰীসহ দুগৰাকী ছাত্ৰী। মুম্বাই কাৰ্নিভেল 2026ত নিজৰ পাৰদৰ্শিতা দেখুৱাই আজি তেওঁ নিৰ্বাচিত অহা জুন মাহত ডুবাইত অনুষ্ঠিত হ'বলগীয়া ডুবাই কাৰ্নিভেল 2026ৰ বাবে ভাৰতনাট্যম শাখাত নিজৰ পাৰদৰ্শিতা দেখুৱালে। তেওঁ সহিতে তেওঁৰ দুই ছাত্ৰী কৃষ্ণা কৰ্মকাৰ আৰু সুস্মি কৰ্মকাৰে। আৰু মুম্বাইৰ পৰা নিজ গৃহ আহি পোৱা ক্ষণতি অঞ্চলবাসীয়ে ঢোলে টকৰে আদৰি আনে দুই ছাত্ৰীসহ অনন্যা চৌধুৰীক। মুম্বাই কাৰ্নিভেলত একচুৱেলি আমি গুৱাহাটীত সিলেকশ্যন হৈ সাংস্কৃতিক সংগমত সিলেকশ্যন হৈ মুম্বাইৰ কাৰণে মানে সিলেকশ্যন হ'লোঁ। তাৰপিছত মুম্বাইত আমি পাৰফৰ্মেঞ্চ পাই গ'লোঁ। 7 তাৰিখে আমি ট্ৰেইনত উঠিছিলোঁ। 11 তাৰিখে আমাৰ প্ৰগ্ৰাম আছিলে। 11 তাৰিখে মই বলিউড আইকন ষ্টাৰ এৱাৰ্ড পালোঁ 2026ৰ। আৰু লগতে মই ৰবীন্দ্ৰ নৃত্য পাৰফৰ্মেঞ্চ কৰিছিলোঁ। ডুবাইত সিলেকশ্যন হৈছোঁ। মোৰ ষ্টুডেণ্ট সুস্মি কৰ্মকাৰ আৰু কৃষ্ণা কৰ্মকাৰে ভাৰতনাট্যম ডান্স দি ইহঁতেও সিলেকশ্যন হৈছে ডুবাইৰ কাৰণে। বহুত ভাল লাগিছে। মই মানে ভাবিবই পৰা নাই যে এনেকুৱা মানে সেই হৈছে। মই বলিউড আইকন ষ্টাৰ এৱাৰ্ড পাইছোঁ, সন্মান এইটো মোৰ। আৰু এইটো সিলেকশ্যন হৈছোঁ ডুবাইৰ কাৰণে চাৰ্টিফিকেট আৰু নাই কেছ এৱাৰ্ড পাৰ্টিচিপেট আছিল আপোনাৰ 180। দুজন ছাত্ৰীক লৈছো। মোৰ পাইছিল 5 জন মান, কিন্তু যাব পৰা নাই, 2জনেই গৈছে। তোমাৰ নামটো কোৱা। মোৰ নাম অনন্যা চৌধুৰী। ছাত্ৰী দুটাৰ নাম কোৱা। সুস্মি কৰ্মকাৰ আৰু কৃষ্ণা কৰ্মকাৰ। ডুবাইত কেতিয়া প্ৰগ্ৰাম আছে? ডুবাইত জুনৰ 5 তাৰিখে। অসমৰ পৰা আৰু কোনোবা আছে? অসমৰ পৰা আছে, বহুতে আছে, কিন্তু মানে এনেকুৱাও হৈছে যে 2জন মান গৈছে, 1জন পাইছে, কিন্তু মোৰ কিয় বা লাগ ভাল 2জনেই পাইছে, ময়ো পালো। দুগৰাকী ডুবাই যাব এতিয়া। তুমি যাবা? ময়ো যাওঁ। মানে কম আমাৰ কোৱাৰ শব্দই নাই, ভাবিবই পৰা নাই এনেকুৱা ডাঙৰ চহৰত যাই আমি এনেকুৱা এটা এই লৈ আহিম, মানে শব্দ নোহোৱা হৈছে। যেহেতু তাইৰ পিতৃ নাই, মাতৃ হিচাপে দুইটাৰে দায়িত্ব পালিব লাগে আছে। কি ক'ম? সেইটোৱে বহুত প্ৰব্লেমৰ মাজেদি মই কৈছো, আৰু বহুতে মোক সহায় সহযোগিতা কৰিছে। তাৰ কাৰণে মই যিয়ে আমাক সহযোগিতা কৰিছে তাৰ কাৰণে মই বহুত ধন্যবাদ দিছো। ছোৱালীগুলি আৰু কি আশা আছে? আশা আছে, ডেন্সৰ কাৰণে আশা আছে, পঢ়াৰো আছে, দুটাৰ আশা। যাতে মোৰো আছিল আশাটো, মই এতিয়া ছোৱালীক আগুৱাই লৈ যাব বিচাৰিছো ভৱিষ্যতে। মিছত কি ক'বা? মিছকতো মই শব্দই নাই, কি ক'ম আৰু মিছৰ প্ৰতি। একদম আমাৰ পেৰেণ্টছতকে মিছে আমাৰ বহুত কষ্ট কৰিছে। মিছে আমাৰ কাৰণে, আমাৰ পেৰেণ্টছৰ কাৰণে, আমি পেৰেণ্টছ নহয়, ষ্টুডেণ্টৰ কাৰণে মিছে তেহঁতৰ মা বাবা চব। বেষ্ট এৱাৰ্ড পাইছিলোঁ। কিহত পাইছা? কি কোনটো ইভেন্টত তুমি ডান্স কৰিছিলা? ভাৰতনাট্যম ডান্স দিছিলোঁ, এইটো মুম্বাই কাৰ্নিভেল 2026ত। তোমাৰ এই সাফল্যত কাক তুমি দিবা? কৃতিত্ব দিবা? মোৰ মিছ অনন্যা চৌধুৰী, এইটো মিছ। পিতৃ মাতৃৰ অনুপ্ৰেৰণা পাইছা নিশ্চয়। দাদা আছে, দাদাৰো। ঠিক আছে। মই মোৰ নিজক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ মোৰ নিজৰ কাৰণে মই বেষ্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ। আৰু মোৰ পেৰেণ্টছ আৰু যিসকলে মোক সহায় কৰিছে সেইসকলকো মই মনৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদে মই আৰু আগবাঢ়িম।